বন্ধু বান্ধৱীসকল আপোনালোকৰ খবৰ ভাল না? মই বৰ্তমান ভালে আছোঁ দিয়ক। আজি ৰাতিপুৱা দিনৰ দৰে উঠিলোঁ, উঠি কাম বন কৰিলোঁ, কৰি এতিয়া গা পা ধুই পেলাই মন্দিৰৰ কাম চাম কৰিলোঁ, কৰি পেলাই এই ড্ৰয়িং ৰুমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰ'ব, ভিডিঅ' সদায় নিদিলেও বেয়া লাগে দিয়কচোন। যাতে চেনেলটো খুলিছোঁ, দি থাকিলে ভাল লাগে মনটো। যিকোনোৱে নহওক, শ্বৰ্ট ভিডিঅ' হওক বা দীঘলে হওক, যিখিনি পাৰোঁ নিজৰ মতে সেইখিনি কৰি আছোঁ। আৰু ঘৰত কি কি বনাওঁ, কি কি কৰোঁ, তাৰমানে ভিডিঅ' দিয়া মানে কি, ধৰক মই যাতে ঘৰৰ সকলোখিনিয়ে হ'ব লাগিব। যি কৰোঁ, যি খাওঁ, যি বনাওঁ, য'ত যাওঁ, চবখিনিয়ে। এতিয়া অন্যদিনাতে ভাত তাত বনালোঁ, আজিও খোৱা চোৱা নাই দিয়ক, ইমান সোনকালে খোৱা নাই। ভাত তাত বনাই পেলাই এই উদিছোঁ, এতিয়া লাহে লাহে খাম দুপৰ পেলাই। কি কি কৰোঁ শেষলৈ। এই কালি মই যি শ্বৰ্ট ভিডিঅ' দেখালোঁ এটা, এই জোতা থোৱাৰ কাৰণে, তাৰমানে কি জানি না, জোতাবিলাক অ'ত ত'ত থোৱাই থাকে না, ভাল নালাগে। সেইকাৰণে এটা তাৰমানে চাওকচোন, এইটো দিছিল। কালিতো মই এই শ্বৰ্ট ভিডিঅ'টোত এটা দেখালোঁ, বনাই থাকোঁতে তাৰমানে সেইটো দিছিলোঁ। ভাল লাগে কিন্তু কালাৰটো ভাল লাগিছে, মোৰ ভাল লাগিছে। আপোনালোকৰ কেনে লাগিছে নাজানো, মোৰ কিন্তু বহুত ভাল লাগিছে। তাৰমানে কিছুমান বস্তু তাৰমানে নিজৰ ভাল লাগিলে আনৰতো কথা বাদ দিয়ক, মোৰ কিন্তু কিছুমান কেনা কথা, মই তাৰমানে নিজৰ যোনটো বস্তু ভাল পাওঁ, মই সেইটোৱে মোৰ কাৰণে। নিজে যদি মনটো খুচি, তেতিয়া কথা নাই, আনৰ কথাটো বেলেগ। আহকচোন পাকঘৰত যাম, পাকঘৰ পাইছোঁ আহক। আজি ভাত তাত বনালোঁ। ৰ'ব, ভাত তাতে এটা কণী চণী বহি থৈছোঁ, ইয়াতে ভাত বনালোঁ, দালি বনালোঁ, তাৰোপৰি ইয়াতে এই বনালোঁ, ইয়াত চালাড তালাড কুটি দিছোঁ, জিকা বনাই থৈছোঁ। দুপৰীয়া ভাজ এনে কৰি খাব লাগিব তো আজি, এনে কৰি। আহকচোন, গছৰ আমখিনি কিবা ফালি যায়হে, কিবা সেই আম নেকি, সেইখিনি ৰ'বচোন পাৰি থৈছোঁ। এই নাই ডাঙৰ, ইমান ডাঙৰ ডাঙৰ হৈছে, কিন্তু কি জানি না, একদম তাৰমানে ফালি ফালে গছৰ ওপৰতে ফালি থাকে। মানুহৰে নজৰ লাগিছে, ৰ'দৰ কাৰণে আমগিলা ফালি থাকে, আৰু তলত পুলিটো একদম ছিঙি যায়। সেইকাৰণে গোটেই পাৰি থৈছোঁ। এই আম বনাই খাইছোঁ, এই বনাব পৰা আছে, এই মাহঁতক দিম। ৰ'ব, এই বেক কেমেৰা কৰি দিওঁ, মাহঁতক 4 দিন 5 দিনমান দিলোঁ, চবকে দিছোঁ দিয়ক, গোটেই মানুহকে দি আছোঁ। এই পাৰি পাৰি কি ধুম চাওকচোন, আৰু ধুমা হ'ব। এটা আমৰ এক কাঁহী হ'ব তাৰমানে, এই এতিয়া কিমান সৰু হৈ গ'ল। প্ৰথমবাৰতো এটা আমৰ এক কাঁহী এনেকৈ। গছতো বহুত আছিল, একদম পৰি পৰি যায়, নষ্ট হৈ গৈছে। গোটেই আমৰ 8ডালমান 7ডালমান আম আছিল, গোটেইখিনিৰে হৈ গৈছে। কিন্তু একেদিনা বেছি ডাঙৰ, এডালো বহুত ডাঙৰ, কাঁচাতে মিঠা। কি বুলি কয় একে ক'বচোন, কাঁচাতে মিঠা কিন্তু পকলি টেঙা, চনচনীয়া তাৰমানে আমটো গোটেই একদম চনচন কৰি, সেইকাৰণে গোটেই ফাটি থাকে কিজানি। আপোনালোকৰ এনেকৈ ফাটে না ক'বচোন আম। এটা আপেল খাওঁ। ৰ'ব, আমি মই আপেল আছিলে হেৰি ফ্ৰিজত, খোৱা মানুহে নাই, মাইনাহঁতেতো নায়ে, মাইনাই নাখায়, বাবুও নাখায়, বাবুটো একদম বেয়া পায়। আমি দেউতাক ময়ে খাব লাগিব। ৰ'ব, কিছুমান বস্তু তাৰমানে বেয়া হৈ যায় থাকিলেও বহুত দিনত গেলি, কাটি পেলাই খাওঁ। ৰ'ব, বিৰাট মিঠা আছে আপেলটো। আজি আমৰ আচাৰখিনি বেলেগ ৰ'দ লাগিব, ৰ'দটো বঢ়িয়া দিছে। আমৰ আচাৰ কৰিছোঁ। ৰ'ব, আমি আমৰ মানে কেনে আনিছে, সিদিনা এক বৈয়াম কৰিছোঁ, 2টা বৈয়াম, আইনাৰ বৈয়ামত আমৰ আচাৰবিলাক সদায় আইনাৰ বৈয়ামত কৰি থ'ব লাগে।
প্লাষ্টিকৰ বৈয়ামত থলি ইমান হেৰি হৈ গতিকে প্লাষ্টিকৰ, গতিকে মই এটা বৈয়াম দুটা আনিছি দিয়ক। এতিয়া দুটাৰ এটাত আচাৰ কৰি থৈ দিওঁ। চাওকচোন, এই এক বৈয়াম কৰিছোঁ, আৰু এটা আছে। আজি আৰু আম কাটি দিছোঁ, ৰ'ব ৰ'দত দিছোঁ। ক্লিয়াৰ আম আছে আমাৰ, চাওকচোন। আপোনালোকে এতিয়া কৰে না, চাবচোন। তাৰমানে আচাৰ কিস্তি জানিনে কাটি ফেলে ৰ'দত দি অলপমান আধা হেৰিতে তাৰমানে নিমখ হালধি সানি ফেলে তেলখিনি গৰম কৰি সেনা কৰি বহিছোঁ। আৰু কিছুমানে বোলে ডাইৰেক্ট কাটাতে তাৰমানে নিমখ হালধি সানি ফেলে সেনা কৰি মছলা চছলা সানি ফেলে সেনা কৰি দিয়ে। মই কিন্তু এনে কৰি থৈছোঁ। এই ৰ'দত দিব লাগিব ৰ'ব অলপমান। আৰু ভিনেগাৰ দিছোঁ, ভিনেগাৰ এটা অনা আছে। ভিনেগাৰ দিলে আচাৰখিনি ধুনীয়া হৈ থাকে। ভিনেগাৰ দিলে এইটো ভিনেগাৰৰ বটল অনা গৈছিল। এইটো আজি আৰু এইটো বৈয়ামত কৰি থম ৰ'ব। আজি কাটি দিছোঁ তাৰমানে আগ বৈয়াম হ'ব। আপোনালোকে এনেকৈ কৰে না, ক'বচোন। আচাৰ আজি আৰু আমাৰ ইয়াতে বিহু ৰ'ব। বিহু ইয়াতে পাতাই নাই না, আজি বছৰত হয়ে আকৌ হেৰি বিহু বহাগৰ শেষত হৈ দিয়কচোন। আজিও আৰম্ভ হৈ আছে, কিবা কাটি খেলা সেই পাতি আছে গধূলা মুকলি বিহু। কিন্তু মই এনে কৰি যাব নাই দিয়ক। মই নাযাওঁ মানে কি এনে অসুখ চসুখ ঘুমটি ঘটি ঘটি অসুখ হৈ কিনে, সেইকাৰণে আৰু মই যাবাৰে নাই। সোনকালে গেলি যাব পাৰোঁ, কিন্তু সোনকালে আৰু বিহুৰ দলগিলা নাহিও না, দেৰি কৰি আহে। গতিকে আৰু যোৱা নহ'ব মোৰ কিজানি। আমাৰ এইখিনিতো আৰু চবেই সকলোৱে তাৰমানে যায়। একদম ৰাতিপুৱা গেলি কিছুমানে থাকে, বিহুৰ দল যিমান দেৰি গেলি থাকে সেৱা কৰি আৰু আহি যায় চবে চাব। চাই থাকিব। আপুনি গছৰ তলত কিমান আম পৰছি, সৰু সৰু এলাহ টুকুৰা টুকুৰি কৰি পৰি আছে। আমৰ গছ এলাহান লাগাতে লাগছি, লাগিলে কি হ'ব, গোটাই পৰছি। আৰু তো একডাল আছে ডাঙৰ, এই যোনডাল দেখালোঁ আম নিকাই সেইডাল বাটত। আজি আচাৰ কৰিছোঁ আজি আৰু ৰ'দত দিছে, যি ৰ'দ দিছে এক ৰ'দতে উঠিব। এতিয়া ভাত চাত বাঢ়ো, ভাত চাত বাঢ়ি ভাত তাত খাওঁ। আপোনালোকেও খাওক, মই এতিয়া ভাত বাঢ়ো। ভাতটো খালোঁ দিয়ক, খোৱা টাইমত খালোঁ, গোটাইকে খালোঁ। এতিয়া বাহিৰত আহিলোঁ, কাপোৰ কানি নিওঁ, সকলোখিনি কৰোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।